IMFL অফচপৰ হেৰি NOC বিচাৰি এপ্লাই কৰিছিলোঁ। প্ৰথমখন দিলোঁ মই হেৰি তাৰিখে 19/2 তাৰিখে। তাৰপিছত বিভিন্ন অজুহাত দেখুৱাই তেওঁ মোক দিয়া নাই। তাৰপিছত আকৌ মই আজি দিম কালি দিম এই বুলি কৈ আছে আমাৰ চেয়াৰমেন মহোদয়, চেয়াৰমেন ডাঙৰীয়া। তাৰপিছত মই আকৌ এখন এপ্লিকেশ্যন দিলোঁ 21 তাৰিখে। 21 তাৰিখে দিয়াৰ পিছতো আকৌ এনেকৈ মোক ঘূৰাই ঘূৰাই মিউনিচিপালিটি, মই নিজে এজন ৱাৰ্ড কমিশ্যনাৰ হোৱাৰ পিছতো ঘূৰাই ফুৰিলে। তাৰপিছত 29 তাৰিখে যোৱা বৰ্ড মিটিঙত আকৌ মই এখন দিব লগা হ'ল এপ্লিকেশ্যন যে এজন ৱাৰ্ড কমিশ্যনাৰ হ'লে IMFL অফচপ খোলাত কিবা আপত্তি আছে নেকি পৌৰসভা আইনমতে। তেতিয়া বৰ্ডত তেওঁ নিজে নাই বুলি কোৱাৰ পিছতো তেওঁ এখন হেৰি বনাই দিলে, 3জনীয়া এখন কমিটি বনাই দিলে ৰিপৰ্ট এটা দিবলৈ। ৰিপৰ্টটো ছাবমিট কৰিলে 1 তাৰিখে, 29 তাৰিখে মিটিং হৈ যোৱাৰ পিছত 1 তাৰিখে ছাবমিট কৰিলে। ছাবমিট কৰাৰ পিছতো তেওঁ এইবাৰ মোক আকৌ মুখেদি ক'লে যে এডভকেটৰ ওচৰত যাব লাগিব, আমাৰ যিজন মিউনিচিপালিটিৰ এডভকেট থাকে বিৰাজনাথ ডাঙৰীয়া, তেওঁৰ ওচৰলৈ গোটেইখিনি ডকুমেণ্টছ পঠাম। কিন্তু মই খবৰ পোৱা মতে মই সেইখনটো নপঠালেই, তেওঁ ওলটাই মই যিখন দিলোঁ যে আজিৰ প্ৰতি যদি মই নাপাওঁ আপোনাৰ অফিচৰ সন্মুখত বহি মই প্ৰতিবাদ সাব্যস্ত কৰিম, সেই কাগজখনহে দিলে। আৰু যোৱাকালি 4টা বজাত মই দিম বুলি কোৱাৰ পিছতো আজিলৈকে এই মুহূৰ্তলৈকে পাবলৈ সক্ষম নহ'লোঁ তেওঁৰ পৰা। এতিয়া মই আপত্তিবিহীন প্ৰমাণপত্ৰখন কি কাৰণে দিয়া নাই সেইটো বিচাৰিছোঁ, কি যুক্তিত মোক ঘূৰাই ফুৰিছে। আৰু মই নিজে পৌৰসভাৰ এজন ৱাৰ্ড কমিশ্যনাৰ হোৱাৰ পাছত জেনেৰেল মানুহতো আৰু অসুবিধা হ'ব। মই তেওঁক লগ পাবলৈ সক্ষম হোৱা নাই যোৱা কেইদিন ধৰি, অকল বৰ্ডৰ মিটিঙৰ দিনাখনহে তেওঁক লগ পাইছোঁ। খুবেই কম, আপোনালোকে সুধিলে গমেই পাব। মই জনামতে এজন পৌৰপতি হ'লে দিনত 8 ঘণ্টা কাম কৰিলেও বহুত কম, সেই ক্ষেত্ৰতো খুব বেছি 2 ঘণ্টা 1 ঘণ্টা কেতিয়াবা নাহে। যোৱাকালিতো নাহিলেই, আপোনালোকে খবৰ কৰিলে গমেই পাব। মেক্সিমাম ফাইল তেওঁ অফিচৰ ঘৰত গৈহে চহী কৰে। তাৰমানে যিবিলাক পৌৰসভাৰ অফিচত ফাইলখিনি আহে সেইখিনি গৈ পেলাই ঘৰলৈ লৈ পেলাই অফিচৰ কাম সম্পূৰ্ণ ঘৰত কৰে। সম্পূৰ্ণ নহয়, ইয়াতো কৰে, হ'লেও বহু ক্ষেত্ৰত দেখিছোঁ যে তেওঁ ঘৰলৈও ফাইল যায়, তাতে চহী কৰে, ঘৰত চহী কৰে। হয় হয়, ইয়াতো কৰে ঘৰতো কৰে, কিন্তু বহুতখিনি ফাইল তাতে ঘৰলৈকে যায়, মানে বেছিখিনি ফাইল ঘৰলৈ। হয় হয় হয়, ইয়াত মানে চহী নকৰে। ইয়াত কৰে, নকৰে বুলি কোৱা নাই, হ'লেও ঘৰতো বহুতখিনি ফাইল চহী কৰে তেওঁ। অফিচলৈ বহুত কম আহে, অফিচত একদম অহা বহুত কম পৰিলক্ষিত হয়। আমি যোৱা 29 তাৰিখে তেখেতে এখন আমাক এপ্লিকেশ্যন দিছে আৰু সেই এপ্লিকেশ্যনৰ ভিত্তিত আমি 3জনীয়া এখন কমিটি গঠন কৰি দিছোঁ। 3জনীয়া কমিটিয়ে ৰিপৰ্ট দিছে আৰু গোটেই বস্তুটো বৰ্ডলৈ যাব। 8 তাৰিখে আমাৰ বৰ্ডৰ মিটিং আছে, বৰ্ডত এইটো গোটেই ডিচিশ্যন। এগৰাকী পৌৰ সদস্য হৈ আপোনাৰ বিৰুদ্ধে এনেধৰণৰ অনশন কাৰ্যসূচী দিছে, কি ক'ব? এইটো দুখৰ কথা, কিন্তু আমিতো এতিয়ালৈকে NOC নিদিওঁ বুলি কোৱা নাই। আৰু এটা কথা, তেখেত এগৰাকী ৱাৰ্ড কমিশ্যনাৰ হৈ পেলাই ৱাইন শ্বপৰ মানে আবেদন বিচাৰিছে বা আপোনালোকৰ ৰুম বিচাৰিছে, সেইটো কেনেকুৱা? এতিয়া কথাটো হ'ল কি, যদি আপোনাৰ যিখন পৌৰ এক্ট 1956 পৌৰ এক্ট অনুসৰি আপোনাৰ ছেকশ্যন 55 আৰু ছেকশ্যন 56 তাত কোনো ধৰণৰ পৌৰসভাৰ এৰিয়াত মানে পৌৰসভাৰ মাটিত যিটো আপোনাৰ বা পৌৰসভাৰ নিজত থকা হেৰিত তাত কোনো ধৰণৰ দিব নোৱাৰিব, তাত ক্লিয়াৰলি লিখা আছে। আৰু পৌৰ সদস্যই এনেকৈ এপ্লিকেশ্যন কৰিব পাৰে নেকি? পৌৰ সদস্য এপ্লিকেশ্যন কৰিব পাৰে, ব্যৱসায়ৰ কাৰণে এপ্লিকেশ্যন কৰিব পাৰে, কিন্তু পৌৰ মাটিত সেইকাৰণে আমি গোটেই বস্তুটো বৰ্ডলৈ ঠেলি দিছোঁ। আমি গোটেই বৰ্ডৰ যিটো ডিচিশ্যন হ'ব সেইটো ডিচিশ্যন হ'ব। আৰু 8 তাৰিখে আমি বৰ্ড মিটিং দিছোঁ সেইটো কাৰণে, গতিকে বৰ্ডত সেইটো ডিচিশ্যনটো হ'ব।